এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আপোনাৰ ঘৰত যদি স্কুল কলেজত পঢ়া ছাত্ৰী আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্ম প্ৰদানৰ ফাইনেল ডেট। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্ম কেতিয়া আৰু কিমান তাৰিখে প্ৰকাশ কৰিব বুলি ঘোষণা কৰিছে। আপোনালোকে যদি বিতংভাৱে জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াই এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহা 8 আগষ্ট বৃহস্পতিবাৰ দিনৰ 11 বজাত ভাৰ্চুৱেল নিযুত মইনা আঁচনিখনৰ শুভ আৰম্ভ কৰিব। তো ইয়াৰ লগতে আৰু কি কোৱা হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে আপোনালোকক বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো তাৰপিছত আৰু কোৱা হৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ভিডিঅ' কনফাৰেন্স যোগে এই সন্দৰ্ভত ৰাজ্যৰ সকলো জিলা উপায়ুক্তক সম্বোধন কৰি অহা 8 আগষ্টৰ পৰা 14 আগষ্টলৈ সকলো উচ্চতৰ আৰু জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত প্ৰপত্ৰ বিতৰণৰ বাবে নিৰ্দেশনা দিয়ে। তো যিসকল মানুহৰ ঘৰত স্কুল কলেজত পঢ়া ছাত্ৰী আছে সেইসকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অহাকালি 8 আগষ্ট তাৰিখৰ পৰাই কিন্তু মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্ম প্ৰকাশ কৰিব। তো কোনবোৰ ছাত্ৰীসকলে ফৰ্ম লাভ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। সেই বিষয়ত ইয়াতে লিখা আছে, একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে পাব মাহেকত 1000কৈ টকা। তো যিসকল ছোৱালীয়ে একাদশ শ্ৰেণীত পঢ়ি আছে সেইসকলে 1000কৈ টকা লাভ কৰিব। ইয়াৰ উপৰিও আৰু কোৱা হৈছে, স্নাতকৰ ছাত্ৰীয়ে পাব 1250কৈ টকা, স্নাতকোত্তৰ ছাত্ৰীয়ে পাব 2500কৈ টকা। প্ৰতি মাহৰ 11 তাৰিখে একাউণ্টত সোমাব এই ধন। প্ৰথম কিস্তি সোমাব অহা 11 অক্টোবৰ তাৰিখত। তো যিসকল মানুহৰ ঘৰত স্কুল কলেজত পঢ়া ছাত্ৰী আছে সেইসকল মানুহে অহাকালিৰ পৰা নিযুত মইনা আঁচনিৰ ফৰ্ম ল'ব আৰু নিযুত মইনা আঁচনিৰ ফৰ্মখন ফিল-আপ কৰি জমা দিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।